নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ আৰু ডিজিটেল লাইভ ডিএল ফেচবুক পেজলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ লৈ আহিছো যে যিসকল ব্যক্তিয়ে নতুনকৈ ৰেচন কাৰ্ড এপ্লাই কৰিব সেই ব্যক্তিসকলৰ বাবে এটা ডাঙৰ খবৰ। বন্ধু বান্ধৱীসকল, যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই আৰু বৰ্তমান চৰকাৰে এপ্লাই কৰিব দিছে, নতুন ৰেচন কাৰ্ড প্ৰদান কৰিব চৰকাৰে আৰু এতিয়া এপ্লাই হৈ চলি আছে, সেই ব্যক্তিসকলৰ বাবে আজিৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। কিয়নো যিসকল ব্যক্তিয়ে নতুনকৈ ৰেচন কাৰ্ড এপ্লাই কৰিব সেই ব্যক্তিসকলৰ বাবে আজিৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। কিয়নো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব। বন্ধু বান্ধৱীসকল, সেই গুৰুত্বপূৰ্ণ খবৰটো দিয়াৰ আগতে মই প্ৰতিটো ভিডিঅ'টোত এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো, যদি এতিয়ালৈকে মোৰ এই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ এই ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বলক পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে যে নতুনকৈ এপ্লাই কৰা ৰেচন কাৰ্ডধাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই, এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই, সেই ব্যক্তিসকলে এপ্লাই কৰিব আৰু সেই এপ্লাই কৰা ব্যক্তিসকলৰ বাবে আজিৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। কিয়নো চৰকাৰে সময় নিৰ্ধাৰিত কৰি দিছে যে 15 অক্টোবৰ তাৰিখৰ ভিতৰতে যদি আপোনালোকে ৰেচন কাৰ্ড এপ্লাই নকৰে তেতিয়াহ'লে আপোনালোকে হয়তো আৰু এপ্লাই কৰিব নোৱাৰিব। বন্ধু বান্ধৱীসকল, আমি আপোনালোকক জনাই আছো যে এইটো এটা ডাঙৰ খবৰ, এইটো এটা গুৰুত্বপূৰ্ণ খবৰ। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই সেই ব্যক্তিসকলৰ বাবে এই ভিডিঅ'টো অতি জৰুৰী। কিয়নো ৰেচন কাৰ্ড এপ্লাইৰ সময়সীমা বান্ধি দিছে 15 অক্টোবৰ তাৰিখলৈকে ৰেচন কাৰ্ডৰ এপ্লাই কৰিব পাৰিব আপোনালোকে, আৰু তাৰ পিছত কৰিব নোৱাৰে। নতুন ৰেচন কাৰ্ড যিসকলে এপ্লাই কৰিব সেইসকলে জানি থোৱা ভাল যে 15 অক্টোবৰ তাৰিখটো হৈছে এপ্লাইৰ অন্তিম তাৰিখ, আবেদনৰ অন্তিম তাৰিখ। গতিকে 15 অক্টোবৰ তাৰিখৰ ভিতৰতে আপোনালোকে এপ্লাই কৰক। হাতত মাত্ৰ 10টা দিন সময় বাকী আছে। আজি হ'ল 5 অক্টোবৰ আৰু হাতত 10টা দিন সময় বাকী আছে। এই 10 দিনৰ ভিতৰতে আপোনালোকে নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব লাগিব, নহ'লে আপোনালোকে পাছত আবেদন কৰিব নোৱাৰিব। সময়সীমা বান্ধি দিছে চৰকাৰে নতুন ৰেচন কাৰ্ডৰ এপ্লাইৰ বাবে 15 অক্টোবৰ লাষ্ট ডেট। 15 অক্টোবৰৰ ভিতৰতে আপোনালোকে ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰিব লাগিব। বন্ধু বান্ধৱীসকল, এতিয়া কোনে কোনে এপ্লাই কৰিব পাৰিব? যিসকল ব্যক্তি দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে, যিসকল ব্যক্তিৰ বছৰি আয় 4 লাখৰ তলত হয়, সেই ব্যক্তিসকলে নতুনকৈ এপ্লাই কৰিব পাৰিব ৰেচন কাৰ্ড। যদি ৰেচন কাৰ্ড নাই তেখেতসকলৰ সেইসকলে এপ্লাই কৰিব পাৰিব নতুন ৰেচন কাৰ্ডত। চতুৰ্থ বৰ্গত চাকৰি কৰা ব্যক্তিসকলেও লাভ কৰিব ৰেচন কাৰ্ড। যিসকলৰ মাহিলী দৰমহা 25-30 হাজাৰৰ তলত হয় সেই ব্যক্তিসকলেও লাভ কৰিব ৰেচন কাৰ্ড। বছৰি 4 লাখ টকা আয়ৰ তলত থকা ব্যক্তিসকলেও লাভ কৰিব ৰেচন কাৰ্ড। আৰু এতিয়া ৰেচন কাৰ্ডৰ আবেদনৰ বাবে আপোনালোকে 7টামান নথি আপোনালোকে মজুত কৰিব লাগিব। 7টামান নথি জমা দিব লাগিব আপোনালোকে। প্ৰথমে আপোনালোকৰ ভাৰতীয় নাগৰিক হ'ব লাগিব, ভোটাৰ তালিকাত আপোনাৰ নাম থাকিব লাগিব, তাৰপিছত আপোনাৰ এখন আধাৰ কাৰ্ড থাকিব লাগিব, তাৰপিছত আপোনাৰ ভোটাৰ ID কাৰ্ড থাকিব লাগিব, পান কাৰ্ড থাকিব লাগিব, এখন বৈধ বেংক একাউণ্ট থাকিব লাগিব, এটা বৈধ মোবাইল নম্বৰ থাকিব লাগিব, এখন পাছপোৰ্ট সাইজ ফটো লাগিব আপোনাৰ। সেই গোটেইখিনি বস্তু ৰেডি কৰি আপোনালোকে এখন ফৰ্ম C, যিটো ৰেচন কাৰ্ডৰ অফিচিয়েল ৱেবছাইট আছে তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। সেই ফৰ্ম C-টো ফিল আপ কৰি আপোনালোকে এই গোটেইখিনি নথি আপোনালোকে লগত দি আপোনালোকে আবেদন কৰিব পাৰিব। এইখিনি বস্তু ৰেডি থাকিলে আৰু যদি আপুনি যোগ্য হয় তেতিয়াহ'লে আপুনি ৰেচন কাৰ্ড লাভ কৰিব। হাতত মাত্ৰ 10টা দিন সময় বাকী আছে। 15 অক্টোবৰত হৈছে অন্তিম দিন, আবেদনৰ অন্তিম তাৰিখ, লাষ্ট ডেট 15 অক্টোবৰ, আৰু 15 অক্টোবৰৰ ভিতৰতে আপোনালোকে আবেদন কৰিব লাগিব। তো বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু এইখিনি আছিলে। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ আমাৰ এই ভিডিঅ' লিংকটো শ্বেয়াৰ কৰক আৰু সকলোকে জানিবলৈ সুযোগ দিয়ক। শেষত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যদি এতিয়ালৈকে মোৰ এই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ এই ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানেই। থেংক ইউ, বাই বাই। লগ পাম নতুন এটা ভিডিঅ'ৰ